অ বোপা অফিচলৈ ওলালি তই? অ মা, মোৰ অফিচলৈ ওলাই হ'ল। কি হ'লনো, কিবা ক'বা নেকি? কিবা ক'বা মানে কিমান ক'ম আৰু তোক একেটা কথাকে কচোন বোপা। তই বিয়াখন কেতিয়া পাতিবি মানে হা? বিয়াখন পাত আৰু সোনকালে ঘৰখনলৈ বোৱাৰী এজনী লৈ আহ বোপা। ময়ো বুঢ়া হৈ আহিছোঁ, তোৰ বিয়াখন নেদেখাকৈ মোক মৰিব দিছ নেকি কচোন? সোনকালে বিয়াখন পাত বোপা। আমি কালিলৈও ছোৱালী এজনী চাম বুলি ভাবিছোঁ। যিকেইজনী চাইছিলোঁ চবটো এৰি লিলি, ৰিজেক্টে কৰিলি। এতিয়া কালিলৈ ছোৱালীজনী তই মানা নকৰিবি, ওলাবি কালিলৈ অফিচৰ পৰা ছুটি ল'বি। ছোৱালী চাবলৈ যাম বুজিছনে বোপা? কি, কালিলৈও যাব লাগিব? অ' মা, তোমালোকে চোৱা ছোৱালীবোৰ মোৰ পচন্দ নহয় অ'। তোমালোকে খালি কি বিচৰা মানে? ঘৰখনলৈ এজনী কাম কৰা মানুহ আহক, ভাত বনাই খুৱাওক, তোমালোকক চাহ বনাই খুৱাওক, সেইটোৱে বিচৰা নহয় জানো? কিন্তু মোক তেনেকুৱা ছোৱালী নালাগে, মোক আজিৰ দিনৰ ছোৱালী লাগে। কি, তোক মানে কেনেকুৱা ছোৱালী লাগে বোপা? ভালকৈ খুলি কচোন তই কথাটো। মা, মোক আজিৰ দিনৰ ছোৱালী লাগে, যাতে মোৰ সৈতে সমানে সমানে ফেৰ মাৰিব পাৰে। আজিৰ দিনত ল'ৰা ছোৱালী বুলি কোনো কথা নাই। গিয়েক ঘৈণীয়েক দুয়োজনে যদি চাকৰি কৰে, কিবা কৰে, তে ঘৰখনৰ উন্নতি হ'ব আৰু পৰিয়ালটো সুখে থাকিব, জানানে মা? কাৰণ মাইকী মানুহে একো নকৰি ঘৰত বহি থাকিলে এনেই কাজিয়া কৰি পিছত সংসাৰত হুলস্থুল হয়, খিংখিঙীয়া হয়, কাজিয়া কৰিব প্ৰতিটো কথাতে। মই তেনেকুৱা নিবিচাৰোঁ মা। কি, তোক মানে চাকৰি কৰা ছোৱালী লাগে? আমি মানে এতিয়া কাম কৰা মানুহৰ হাতেনে ভাত খাব লাগিব নহয় জানো? মা, কি যে কথাবোৰ কোৱা নহয়। তুমি মানে বোৱাৰী কি কাম কৰিবলৈহে অকল আনিম বুলি ভাবিছা নেকি? কাম কৰা মানুহৰ হাতে নাই খালেনো কি ডাঙৰ কথাটো? আৰু তুমিও এতিয়া ইমান বুঢ়া হোৱা নাই নহয়, কৰিবা আৰু মিলিজুলি। কিন্তু চাকৰি কৰা বোৱাৰী পালে কিমান এটা ভাল লাগিব তুমি ভাবাচোন। মানুহক ক'বও পাৰিবা আৰু ঘৰলৈ টকাও আহিব দিয়াচোন, ঘৰখনো উন্নতি হ'ব, সেইটো ভাবি চোৱা নাই হ'লে। আৰু কাম কৰা মানুহ আহিলেনো কি ডাঙৰ কথাটো? আজিকালি চবৰ ঘৰতে ৰাখে দেখোন। হ'ব দে, যি কৰা কৰি থাক তেন্তে হ'লে। বোৱাৰী হাতনাই যে খাবলৈ পাম হৈছে আৰু তেন্তে হ'লে এইটো জনমত। আৰু তেনেকুৱা ছোৱালী তই নিজে বিচাৰি ল'বি নহ'লে। মা শুনাচোন মা, সিদিনা যে বৰুৱা আংকলৰ যে ভতিজাকজনীৰ কথা ক'বলৈ আহিছিলে, গুৱাহাটীত যে চাকৰি কৰে, এবাৰ কথা চলাই চোৱাচোন মা, কিজানি তাতে মোৰ বিয়াখন ফিক্স হয়গৈ। অ' মা, আলোচনা কৰাচোন। মোৰ কিন্তু কথাটো ভাল লাগিছিলে, ছোৱালীজনীৰ ফটোৰ আৰু বায়'ডাটাখিনিও লগতে বিচৰা। মই সেইখিনি চাই পচন্দ কৰিম বুজিছা। মোক চাকৰি কৰা ছোৱালীহে লাগে। হ'ব দে, আজিকালি ল'ৰা ছোৱালী আৰু মাক বাপেকৰ কথানো ক'ত শুনিবি? যি কৰা কৰি থাক আৰু। আমি পচন্দ কৰি আনি দিম, পিছত আমাকে দুখিবি বেয়া হ'লে। নিজে পচন্দ কৰি ল দে। হ'ব দে, মই কালিলৈকে গৈ আলোচনা কৰিম বাৰু, ফটো বিচাৰিম। নিজে পচন্দ কৰিবি, যি কৰা কৰি থাক আৰু। অ' মা, চাকৰি কৰা ছোৱালী হ'লে দিনটো ওলাই গুচি যাব, তোমাৰ লগত কাজিয়া পেচালো নালাগিব, গম পাইছানে? এনেই দেখিছোঁ নহয় শাহু বোৱাৰীয়ে কিমান কাজিয়া লাগি থাকে, আৰু হাজবেণ্ড ৱাইফো কিমান কাজিয়া লাগি থাকে। যেতিয়া সময় নাপাব তেতিয়া আৰু কাজিয়া পেচালৰ সময়নো ক'ত পাব কোৱাচোন? চব ফালৰ পৰা লাভ আছে বুজিছা, সেইবাবে কৈছোঁ। কালিলৈকে লৈ আহিবা ফটো আৰু বায়'ডাটাখিনিও বিচাৰিবা হা মা। এতিয়া মই অফিচলৈ যাওঁ, দেৰি হ'ল, তুমি যাবা। হ'ব দে যা। আৰু এনেকৈয়ে চাওঁতে চাওঁতে এদিনাখন পল্লৱৰ এজনী চাকৰিয়াল ছোৱালীৰ লগত বিয়া হৈ গ'ল, আৰু যিজনী ছোৱালীয়ে গুৱাহাটীত চাকৰি কৰিছিলে। বিয়াখন হৈছিল যদিও মাক কিন্তু সন্তুষ্ট নাছিলে। মাকে মনে মনে বৰ দুখ পাইছিলে। মাকে চাকৰি কৰা ছোৱালী বিচৰা নাছিলে, ঘৰ ধৰা, ঘৰ চম্ভালা, ভাত পানী বনাব পৰা, শুশ্ৰূষা কৰা, এনেকুৱা ধৰণৰ ছোৱালী বিচাৰিছিলে। কিন্তু পিতেকৰ কথা মতেই কৰিব লগা হ'ল। সেইবাবে মাকৰ মনটো বৰ দুখ। বিয়াখনত আছিল যদিও মাকে বহুত দুখ মনেৰেই পাৰ কৰিলে। মা, কি হ'ল আকৌ তোমাৰ? ব'লা গাড়ীত উঠাগৈ আকৌ, চব ৰৈ আছে নহয়। ব'লা সোনকালে। আৰু নন্দিনী ব'লা, দুখ কৰি নাথাকিবা, ব'লা গাড়ীত উঠাগৈ, ব'লা। মই উঠোগৈ, তহঁত দুটা আহ। নন্দিনী ব'লা। কি হ'ল নন্দিনী, মনটো বেয়া লাগিছে ন? ব'লা গাড়ীত উঠাগৈ, মোৰ লগত তুমি একো কষ্ট নোপোৱা, ব'লা। মনটোতো অলপ বেয়া লাগিবই দিয়াচোন। এজনী ছোৱালী এখন ঘৰত সৰুৰ পৰা ডাঙৰ হোৱাৰ পিছত আকৌ বেলেগ এখন ঘৰলৈ গুচি যাব লাগে, মনটো বেয়া নালাগিবনে বাৰু কোৱাচোন? মাহঁতে কান্দা দেখি মোৰ বৰ দুখ লাগিছে। কি কৰিম, নহ'লেওতো নহ'ব। ছোৱালী মানুহ যেতিয়া বিয়াটো হ'বই লাগিব। নিজৰ ভৰিত নিজে থিয় হৈছোঁ যদিও বিয়া নোহোৱাকৈ যদি থাকিব পাৰিম? কেতিয়াওতো নোৱাৰিম। চাকৰি কৰিলোঁ বুলি ঘৰত জানো থাকিব পাৰিম? কেতিয়াওতো নোৱাৰিম। বিয়াটো হ'বই লাগিব। সেইবাবে অলপ মনটো বেয়া লাগিছে। ঘৰখন এৰি থৈ যাবলৈ বৰ দুখ লাগে। ছোৱালী হোৱা হৈ বুজিলা হয় তুমি, এতিয়া বুজি নাপাবা মোৰ অনুভৱখিনি। বাৰু ব'লা, চবেই মাতি আছে। সেইটো হয় বাৰু, মই বুজি পাওঁ দিয়া। আৰু
আমাৰ ঘৰতো তুমি গৈ নিজৰ নিচিনা থাকিব পাৰিবা সেইখনো আজিৰ পৰা তোমাৰ নিজৰ ঘৰ আকৌ তুমি যেনেকৈ মন যায় তেনেকৈয়ে থাকিবা কোনো কষ্ট নোপোৱা বোলা এতিয়া আৰু তুমি মই বুজি নাপাওঁ বুলি কৈছা মই সকলোবোৰ বুজি পাওঁ ছোৱালী মানুহৰ কষ্ট আছেই দিয়া আমি আমাৰ নিজৰ ক্ষেত্ৰত ভাবিলেই আমাৰ চিন্তা লাগে বেলেগ এখন ঘৰত যদি আমি গুচি যাবলগীয়া হয় আমাৰ মাহঁতক কি হ'ব মোৰ নিজৰে কিমান বেয়া লাগিব সেইখিনি অনুভৱ হয় কিয় নহয় ছোৱালী এজনীৰ বহুত ত্যাগ থাকে জীৱনত সেইটো জানো মই বাৰু ব'লা সেইটো হয় বাৰু কিন্তু সকলোৱে মোক নিজৰ বুলি ভাবিবওতো লাগিব ন সেইকাৰণে বেয়া লাগে ভয় লাগে নতুন জেগা সকলোকে বাৰু সন্তুষ্ট কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু ঘৰখনত থাকিবলৈ তেনেকৈ নাপালোঁ ডাঙৰ হোৱাৰ পিছৰ পৰা চাকৰি সূত্ৰে পঢ়াৰ সূত্ৰে বাহিৰতে থাকিবলগীয়া হ'ল বেছিভাগ মা দেউতাহঁতক সময় দিবলৈ ইমান টাইম নাপালোঁ এতিয়া কন্দা দেখি মোৰ বৰ দুখ লাগিছে আজিকালি আমি কান্দিবলৈ পাহৰিলোৱে কিন্তু সেইবিলাক ক্ষেত্ৰত বৰ দুখ লাগে হয় মই চাকৰি সূত্ৰে আগৰ পৰাই ঘৰৰ বাহিৰত আছিলোঁ কিন্তু ইমান দুখ লগা নাছিলে আজি যিমানখিনি দুখ লাগিছে মা পাপাহঁতৰো চাগে একেই অনুভৱ মা পাপাহঁতে সেইকাৰণে ইমান কান্দিছে আৰু কান্দা দেখি মোৰ সহ্য হোৱা নাই তুমি বুজি পাইছা সেইবাবে মোৰো ভাল লাগিছে অলপ মই যে বুজা শুনা ল'ৰা এজন পাইছোঁ মা পাপাহঁতে মোক সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰিছে সৰুৰ পৰাই এতিয়া আশা কৰোঁ তোমাৰ পৰাও যাতে সেইখিনি ছাপোৰ্ট পাওঁ মই নহবা নতুন এখন ঘৰত গৈ নিজৰ হাজবেণ্ডৰ বাদে আপোন বুলিবলৈ কোনো নাথাকে আৰু সেইজন হাজবেণ্ডে যদি ভালকৈ বুজি নাপায় তেন্তে হ'লে সেইখন ঘৰত থকাটো বৰ কষ্টকৰ হ'ব সেইবাবে তুমি বুজি পাইছা মোৰ ভাল লাগিছে তোমাক মই বিশ্বাস কৰি বিয়াত সোমাইছোঁ সেইবাবে বুজিবা বুলি আশা কৰিলোঁ নিশ্চয় বুজিম কিয় নুবুজিম বাৰু নন্দিনী নিশ্চয় বুজিম ইজনে সিজনৰ দুখ নুবুজিলে কোনে বুজিব বিয়া হৈছোঁৱেই বিবাহ পাশত আবদ্ধ হৈছোঁৱেই শপত খাইছোঁ হাত পাক ঘূৰি এনেই শপত খাইছোঁ নেকি বাৰু গোটেই জীৱন লগত থাকিম বুজিম বুলি এইটো ন ব'লা এতিয়া এইবোৰ কথা পাতি থাকি দেৰি কৰিব নালাগে গালি দিব আকৌ ব'লা এনেকৈ দৰা কইনা ৰৈ কথা পাতি থকাটো ভাল নেদেখি নহয় বিবাহ ভৱনত বিয়া পাতিছোঁ কাৰণেহে এনেকৈ পাৰিছোঁ ঘৰত পতা হয়তো নোৱাৰিলোঁ হয় বাৰু ব'লা এতিয়া গাড়ীত উঠাগৈ ব'লা সেইটো হয় বাৰু ব'লা মা ইয়াতে বহি আছে মা কচোন কি হ'ল মা মই এসপ্তাহে ছুটি পাইছিলোঁ বিয়াৰ বাবে চাকৰি সূত্ৰে এতিয়া মই কালিলৈকে গুৱাহাটী যাব লাগিব তাকে বোলো আপোনাক কথাটো জনাই দিওঁ কি বিয়া হোৱা যে এসপ্তাহ হৈছে মাত্ৰ তোমাৰ চাকৰিত যাবলৈ হ'লেনে বা বৰ ভাল ছোৱালীজনী বিয়া পাতিলে দেই মোৰ ল'ৰাটোৱে বিয়া হোৱা আজি এসপ্তাহ হওঁতে ঘৰৰ দায়িত্ব এৰি যাবলৈ হ'লেই মহাৰাণীয়ে এনেকুৱা ছোৱালী বিয়া পাতিলে মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস হ'ল সি মানে একো বুজি নাপালে নিজৰ মন মানি কৰিলে এতিয়া এয়া গতি কি হ'লনো মা কিয় হুলস্থুল কৰি আছা কি হৈছে মইহে এতিয়া হুলস্থুল কৰা যেন হ'লো ন হুলস্থুল মইহে কৰিছোঁ তই কি বিয়া পাতিলি চাচোন এসপ্তাহ নহওঁতে এতিয়া ঘনীয়েৰে গুৱাহাটী যাব ওলালে আৰু তই থাকিবি নগাঁৱত ঘনীয়েৰে থাকিব গুৱাহাটীত বাহ তহঁতৰ যে সম্বন্ধবোৰ দেই তহঁতৰ এইটো সংসাৰ হ'ব হা এটা কৰবাত এখন সংসাৰ হ'বনে কি ছোৱালী বিয়া পাতিলি মানে মোৰ কথা নুশুনিলি নহয় এতিয়া পস্তাবি নহয় এতিয়া পস্তাবি চা কিন্তু মা মইতো একো মিছা কথা কৈ বিয়া হোৱা নাই মইতো গুৱাহাটীত জব কৰোঁ বুলি সেইটো পল্লৱী আগৰ পৰাই জানে আৰু আপোনালোকেও জানি শুনি মোক বিয়া পাতিছে এতিয়া যোৱাৰ কথা কওঁতে কিয় খং কৰিছে মানে মই বুজি পোৱা নাই মা তুমি এনেই চিন্তা কৰিছা আৰু নন্দিনীয়ে ট্ৰেন্সফাৰৰ এপ্লিকেশ্যন দিছে নহয় আৰু এমাহমানৰ ভিতৰতে নগাঁৱলৈ ট্ৰেন্সফাৰ ল'ব অফিচত জনাইছে কথাটো তুমি এনেই চিন্তা কৰিছা তেওঁ এমাহমানৰ ভিতৰতে ইয়াত গুচি আহিব তেতিয়া একেলগে থাকিমেই তুমি কিয় উল্টা পুল্টা কথা কৈ চিঞৰ বাখৰ কৰিছা বাৰু তাইক যাবলৈ দিয়া আকৌ ডিউটি আছে যেতিয়াতো যাবই লাগিব ছুটি পোৱা নাই বেছিদিন সেইবাবেহে এসপ্তাহৰ ছুটিয়ে লৈছিলে আকৌ সেইটো কথাতে আকৌ গালি দিব লাগেনে বাৰু হয় নেকি আজিৰ যুগৰ গেক ঘনীয়েকৰ কথাই বেলেগ যি কৰা কৰি থাক আৰু একো নকওঁ আমাৰতো ভাগ্যই নাই বোৱাৰী হাতে কিবা এটা খোৱা শুশ্ৰূষা লোৱা আমাৰ এইবিলাক ভাগ্য নাই এইকেইদিন বাৰু নতুন বোৱাৰী বুলিয়ে গ'ল ভাবিছিলোঁ এতিয়া আৰু ভালকৈ কিবা এটা বনাব কৰিব ঘৰখন ধৰিব খুৱাব সকলোকে নাই আমি আৰু বোৱাৰী হাতে চাহ একাপ খাবলৈও নাপাম চাগে আমাৰ সেইখন কপালেই নাই চাগে যোৱা বোৱাৰী তোমাৰ ডিউটি কৰাগৈ যোৱা পল্লৱ মই যাওঁ মই এনেকৈ তৰ্ক কৰি থাকিব নোৱাৰোঁ মোৰ পেকিং বহুত আছে দেৰি হৈ আছে মই যাওঁ বহুতখিনি কাপোৰ কানি বান্ধিবলগীয়া আছে তুমি বুজোৱা তোমাৰ মাক মই ৰাতিপুৱা 5টাতে যাব লাগিব সেইবাবে মই আৰু তৰ্ক কৰি থাকিব নোৱাৰোঁ যোৱা আজিকালি আৰু মডাৰ্ণ বোৱাৰী নহয় জানো তোমালোক
যোৱা যোৱা যোৱা, আমাৰ লগত ক'ত তৰ্ক কৰিব পাৰিবা, কথা পাতিব সময় হ'ব। যোৱা যোৱা পল্লৱ, মই যাওঁ। মা তুমি কিয় মিছাতে তৰ্ক কৰি আছা? সকলোবোৰ জানি শুনিয়েতো বিয়া পাতিছিলোঁ। আকৌ এতিয়া তুমি নতুনকৈ এইবোৰ কথা কৈ আছা যে কিহৰ কাৰণে? নতুন বোৱাৰীজনীক এনেকৈ ক'বলৈ তোমাৰ বেয়া লগা নাই? তাইতো ডিউটি আছে যেতিয়া যাবই লাগিব ন। মইতো সেইটোৱে চাই পেলাই বিয়া পাতিছোঁ। মইতো নজনাকৈ থকা নাই তাই যে যাব লাগিব। কিন্তু এমাহৰ ভিতৰতে তাই ট্ৰেন্সফাৰৰ মাথা মাৰিছে। ইয়ালৈ ট্ৰেন্সফাৰ ল'ব, ইয়াত থাকিবলৈতো তাইও বিচাৰে ন। কিন্তু তাই এতিয়া ডিউটিটো এৰিবও নোৱাৰে। চাকৰিটো এৰিলে কি হ'ব? ইমান কষ্ট কৰি চাকৰি লৈছে ন। এমাহৰ ভিতৰতে ইয়ালৈ ট্ৰেন্সফাৰ ল'ব দিয়া, তুমি চিন্তা নকৰিবা। আৰু চাহ ভাত বনোৱাৰ কথা সেইটো আৰু ইমানকৈ কৈ থাকিব লাগেনে? তুমিওতো এতিয়া নোৱাৰা হোৱা নাই। আগৰ পৰানো কেনেকৈ ঘৰখন চলি আছিলে, তেনেকৈ চলিব আৰু দিয়া। যা যা যা, তহঁতৰ সংসাৰ তহঁতে যি কৰা কৰি থাক, পিছত পস্তাবি, বুজিছ? পিছত পস্তাবি। যেতিয়া মূৰৰ ওপৰত উঠি পেলাই নাচিব তেতিয়া গম পাবি মাৰে কিয় এইবোৰ কথা কৈ আছিলে, বুজিলি? মই ভালৰ কাৰণে কৈছোঁ তোৰ, তই এতিয়ালৈকে বুজি পোৱা নাই। এনেকৈ ঘৈণীয়েকক মূৰৰ ওপৰত উঠাই ল'লে পিছত গৈ মূৰৰ ওপৰত উঠি নাচিব, গম পাবি তেতিয়া। যি কৰা কৰি থাক, আৰু আজিৰ পৰা একো নকওঁ, যা। আমাৰতো ভাগ্যই নাই বোৱাৰীহঁতে চাহ ভাত খোৱা, সেইবাবে আৰু নকওঁ একো, যি কৰা কৰি থাক। নতুন বোৱাৰীজনী এতিয়া ঘৰৰ পৰা ওলাই গৈ বাহিৰত থাকিব। বৰ ভাল শুনে আৰু, নহয় জানো? মানুহে শুনি বৰ ভাল বুলি ক'ব। হ'ব দে হ'ব দে। মা আহিব নহয়, তেওঁ আহিবলৈ চেষ্টাটো কৰিয়ে আছে, কিয় এনেকৈ লাগি আছা? হ'ব দিয়া, তোমাক কথা বুজাই লাভ নাই। যা যা যা, তয়ো মাইকী তলতীয়া হলি আৰু, যা। আৰু কিছুদিনৰ পিছতে নন্দিনীয়ে নগাঁৱলৈ ট্ৰেন্সফাৰ ল'লে আৰু তাৰপিছত একেলগে থাকিবলৈ ল'লে। তাৰপিছত চাওকচোন কি হ'ল। বোপা, বোপা, তই ইমান ৰাতিপুৱাই যে পাকঘৰত সোমালি, কি কৰিছ? মা মই চাহ বনাইছোঁ আৰু নাস্তা বনাইছোঁ ৰ'বা। নন্দিনী মানে সোনকালে অফিচ যায় যে, তেওঁ একো বনাই নিদিলে নহ'বা, লঘোণে ভোকেই যাবগৈ বিচাৰি। দিনটোৰ পিছত লঘোণে ভোকে থাকিব, বাহিৰৰ বস্তু খাই পিছত আকৌ বেমাৰতহে পৰিব। সেইবাবে ধুমধাম ব্ৰেকফাষ্টটো বনাবলৈ আহিছোঁ। মা তুমি কিবা ক'বা? বা বোপা, আগতে মাৰৰ দিনত হ'লে পাকঘৰত সোমায়ে নাপালি, এতিয়া ঘৈণীয়েৰক চাহ বনাই খুৱাব পৰা হ'লি, নাস্তা বনাই খুৱাব পৰা হ'লি, নহয় জানো? তাই যদি সোনকালেই অফিচ আছে তে আৰু সোনকালে উঠিলেই হ'ল, সোনকালে উঠি খাই বৈ বনাই কৰি খাই বৈ গ'লেই হ'ল। বেলেগ বোৱাৰীক দেখিছোন সোনকালে উঠি শাহু শহুকো বনাই কৰি খুৱাই, গিয়েককো বনাই কৰি খুৱাই, তাৰপিছতহে অফিচত যায়, কামত যায়। তাইহে অকল চাকৰি কৰিছে নেকি পৃথিৱীত? আৰু কোনেও চাকৰি কৰা নাই, তোকহে দেখিছোঁ আৰু দেই। তই সঁচাকৈ তোক কথা কৈতো লাভো নাই, যি কৰা কৰি থাক। তোক সেইকেইদিন সদায় দেখি আছোঁ, সদায় সোনকালে উঠি তইহে বোৱাৰী মানুহৰ নিচিনা চাহ ভাত বনাওঁ। মই কি ক'ম আৰু, তই নিজেই বুজি পাওঁ তোৰ অৱস্থাটো কি হৈ গৈছে। এবাৰ নিজে ভাবিছাচোন বোপা। শইকীয়ানী বোৱাৰীজনীক দেখিছ নহয়? দেখিছোঁ কিমান ভাল, বেংকত মেনেজাৰ হয়, তথাপিও সোনকালে উঠি শাহু শহু সকলোকে বনাই কৰি খুৱাই, গিৰিয়েককো খুৱাই, ঘৰ দুৱাৰ চাফা কৰি, সকলো কাম বন কৰি, ল'ৰা ছোৱালী স্কুল পঠাই, কিমান ধুনীয়াকৈ ঘৰখন চলাই কৰি আকৌ অফিচলৈ যায়। বেংকত ডিউটি কৰে। সেইবোৰহে বোৱাৰী। আমাৰজনী আকৌ চাকৰি কৰিলে বুলি ঘৰৰ কামেই কৰিব নোৱাৰে, গিয়েকেহে চাহ ভাত বনাই দিব লাগে। ইছ ৰাম, একেবাৰে তাইহে যেন চাকৰি কৰিছে পৃথিৱীত, আৰু কোনেও কৰা নাই। হ'ব দে, তই মেখেলা তলতীয়া হ'লি আৰু। মা আকৌ ৰাতিপুৱা আৰম্ভ হৈ গ'লা ন তুমি? হ'ব দিয়া, মোৰ দেৰি হৈ আছে। তাই যোৱাৰ পিছত আকৌ ময়ো ওলাব লাগিব, যাওঁ মই। যা যা যা, মাৰ কথা নুশুনা, পস্তাবি তই। ঘৈণীয়েৰক তই সদায় বনাই বনাই খুৱাব লাগিব, যা। তোক কোনোদিন বনাই নোখুৱাই, ভালকৈ গম পালোঁ মই। মা মই চাহকণ বনাওঁতেনো কি ডাঙৰ কথাটো হ'ল দিয়াচোন। তাই উঠি কাপোৰ কানি ধুইছে, গা পা ধুইছে, বিচনা পাৰিছে, ৰুম চুম চাফা কৰিছে, মই চাহকণ যেনিবা বনাই দিলোৱেই, সেইটোনো কি ডাঙৰ কথা হ'ল? মা তুমি সদায় মোক এনেকৈ কৈ নাথাকিবাচোন, ভাল নালাগে নহয়। হয় দে, তইনো তাই বেয়াটো ক'ত দেখিবি? বেলেগৰ বোৱাৰী দেখি থাকোঁ যে বোপা, সেইবাবে দুখ লাগে কেতিয়াবা, বেয়া লাগেও। বুঢ়া হৈ আহিছোঁ যে, বোৱাৰী হাতনাই খাবলৈ মন যায় দেচোন, আৰু বোৱাৰীকহে ওলটাই বনাই খুৱাব লাগে। সেইবাবেহে ক'লোঁ দে, যা যা, তোক কথা কৈ লাভ নাই। তুমি জানো আগতে বনাই খোৱা নাছিলা মা? তোমাকতো দেউতায়ো সহায় কৰে, দেউতাটো এতিয়া ৰিটায়াৰ হোৱাৰ পিছৰ পৰা ঘৰতেই থাকে। আৰু ঘৰখনতনো কেইটা কাম আছে কোৱাচোন? আমি দুটা ওলাই যোৱাৰ পিছতো তোমালোক দুজনহে থাকা, দুইজনেতো ইজনে সিজনক সহায় কৰি মেলি খাবই পাৰা। সেইটো আৰু বোৱাৰীজনীৰ লগত সদায় লাগি থাকিব লাগেনে বাৰু মা? কিয় এনেকুৱা তুমি? অলপ বুজিবলৈ চেষ্টা কৰা তাইক। হ'ব যা, আমি মৰাৰ পিছত মানুহে তোক নাহাহিলেই হ'ল আৰু, যা বোপা। দে গৈ যা, ঘৈণীয়েৰক চাহ নাস্তা দে গৈ, যা। মা তোমালোকলৈও বনাই থৈছোঁ, খাই ল'বা। আৰু এনেকৈ প্ৰথমতেতো ঠিকেই আছিলে, পল্লৱেও বহুখিনি সহায় কৰিছিলে নন্দিনীক। কিন্তু লাহে লাহে যেতিয়া সময়বোৰ পাৰ হৈছিলে, বিয়াৰ কেইবামাহৰো পাছত
মাকে সদায় সদায় তেনেকৈ কওঁতে কওঁতে পল্লৱৰো মনটো সলনি হৈ পৰিলে আৰু পল্লৱেও নন্দিনীক বেয়াকৈ ভাবিব ল'লে। মাকৰ কথাখিনি সঁচা বুলি ভাবিব ল'লে। মাকে সদায় দিনে যেতিয়া এইবোৰ কথা তাক শুনাই থাকে, পল্লৱে আৰু কি কৰিব বেচেৰা। সিও মাকৰ কথা মতেই হয় ভয় দিয়া হ'ল। আৰু তাৰপিছত এদিনাখন, কি হ'ল পল্লৱ? কিবা ক'বা? এনেকুৱা খঙত অহা নিচিনা লাগিছেচোন, কিবা হ'ল নেকি? আৰু মোৰ চাহ আনা নাই? চাহ ব্ৰেকফাষ্ট ক'তা? আজি নানিলা নে বনোৱা নাই? হ'ব দিয়া, নালাগে আজি নাখাওঁ, মোৰো দেৰি হৈ আছে। ময়ো ওলাই পেলাই ধুমধাম যাওঁগৈ। যোৱা যোৱা। তোমাৰ কাৰণে সদায় সদায় মই চাহ ব্ৰেকফাষ্ট বনাই থাকিবলৈ তোমাৰ মই চাকৰ নহয়। তোমাৰ হাজবেণ্ড হওঁ মই, তুমি মোক বনাই খুৱাব লাগে। উল্টা মইহে তোমাক সদায় সদায় বনাই খুৱাওঁ। হা, সেইটো কেনেকুৱা কথা? পৃথিৱীত অকল তুমিয়ে চাকৰি কৰিছা নেকি? আৰু বহুত বোৱাৰীয়ে দেখিছোঁ চাকৰি কৰিছে, কিন্তু সকলোকে আউল মাৰি থৈহে অফিচত যায়। তোমাকহে দেখিছোঁ আৰু সময়ে নহয়গৈ তোমাৰ। মাও এতিয়া বয়স হৈ আহিছে, মা ইমান কাম কৰিব নোৱাৰে নহয়। মাহঁতকতো চাহ ভাত যোগাৰ ধৰিব লাগে, তুমি বোৱাৰী হয়, সেইটো কোনোদিন কৰিব নোৱাৰা। কি? তুমি এইবোৰ কি কৈছা পল্লৱ? মই 8টা বজাত ডিউটি পাবগৈ লাগে, আৰু 8টা বজাত অফিচত যাওঁতে মই উঠিব লাগিব কেইটাত ভাবাচোন? 6টা আগতে মই উঠি কৰি মই ৰুম চুম চাফা কৰি মই নিজে গা পা ধুই আহৰি হওঁতে ওলাওঁতে কৰোঁতে মাইকী মানুহৰ ওলাওঁতে কিমান সময় লাগে সেইটো জানো তুমি নাজানা? ওলাওঁতে কৰোঁতে মোৰতো সময় হৈ যায়গৈ ন। 8টা বজাত তাত পাবগৈ হ'লে মইতো ইয়াৰ পৰা 7:30 7টাত ওলাই যাব লাগিব ন। তুমি 10টা বজাতহে অফিচ যোৱা, আৰু তুমি 10টা বজাত অফিচ যাওঁতে তুমি চাহকণ যেনিবা বনালাই, সেইটোনো কি ডাঙৰ কথা? ক'ৰবাত লিখা হৈ আছে নেকি যে মাইকী মানুহে বনাব লাগিব, মতা মানুহে বনাব নাপায়? আৰু মাহঁতে বয়স হৈ আহিছে মানিছোঁ, নিজৰ কামটোতো নিজে কৰিব পাৰে ন। চাহকণটো নিজে বনাই খাব পাৰে। নিজৰ কামটো কি বোৱাৰীহঁতে নাই কৰিলেহে হয় নেকি? আমাৰ কাম কৰি দিব নালাগে নহয়। নিজে নিজৰ কামটো কৰিলেতো ঘৰখনত ইমান কামেই নাথাকে। আৰু মইতো কাম নকৰাকৈ নাথাকোঁ, বহুখিনি কামটো কৰোঁৱেই। চাহ ভাত বনাবলৈ মোৰ সময় নহয় কাৰণে মই বনাব নোৱাৰোঁ। তাৰ কাৰণে যদি ইমানেই অসুবিধা, কাম কৰা মানুহ এজনী চোৱা। কাম কৰা মানুহজনীক মই পইচা দিম, তোমালোকে দিব নালাগে। মই পইচা দিম, কাম কৰা মানুহজনী বিচৰা। তুমি কাক পইচাৰ গৌৰৱ দেখাইছা? হা, তোমাৰ পইচা আছে কি? আমাৰ পইচা নাই নেকি? নালাগে, তোমাৰ পইচা নালাগে। আৰু পাৰিলে তুমি চাকৰিটো এৰি দিয়া। নালাগে তুমি চাকৰি কৰি আমাক পইচা দিবলৈ। তুমি বোৱাৰী যেতিয়া বোৱাৰী হৈ ঘৰত থাকা, ঘৰখনৰ কাম কৰা, ঘৰখন চম্ভালা। নালাগে বাহিৰত গৈ আৰু তুমি চাকৰি কৰিবলৈ। মাহঁতেওতো বিচাৰে ন বোৱাৰী হাতে নাই খাবলৈ কাৰণে। এইটো বয়সত মায়ে গৈ পাকঘৰত ইমান সময় থিয় হৈ ৰুটি চব্জি বনাব নোৱাৰে নহয়। কি নোৱাৰে যদি মই কৈছোঁ দেখোন কাম কৰা মানুহ বিচাৰিবলৈ কাৰণে। আৰু ৰুটি মেকাৰ, আজিকালি ৰুটি মেকাৰ পায়। ৰুটি মেকাৰ হ'লে লগতে বহি পেলাই বনাই থাকিব পাৰে। ইমান দেৰি পাকঘৰত থিয় হৈ ৰুটি বনাই থাকিব নালাগে নহয়। আজিকালি পৃথিৱীখন কিমান আগবাঢ়িল, তুমি কি গমেই পোৱা নাই নেকি? টকাহে লাগে মানুহক, টকা হ'লে সকলো সুবিধা থাকে, বুজিছা? ৰুটি মেকাৰত ৰুটি বনাওঁতে 5-10 মিনিট সময়ো নালাগে। আৰু ইমান সময় পাকঘৰত ৰৈ থকা কি কথাটো হ'ল? ৰুটি মেকাৰ এটা আনি দিলেই হ'ল। এতিয়া মায়ে মানে ৰুটি মেকাৰৰ ৰুটি বনাই পেলাই খাব? নালাগে, তুমি চাকৰি কৰিব নালাগে। তুমি ঘৰত থাকা, ঘৰৰ কাম কৰা, বুজিছা? চাকৰি বাদ দিয়া তুমি। কি? কিয় মই চাকৰি বাদ দিম? চাকৰিটো কি মোক কোনোবাই দলিয়াই দিছিল নেকি? এনেই ফ্ৰীতে দিছিলে মোক চাকৰিটোৰ কাৰণে মই বহুত ষ্ট্ৰাগল কৰিছোঁ, বহুত কষ্ট কৰিছোঁ, বুজিছা? সেইটো চাকৰি মই এনেকৈ এৰি দিওঁ বুলি দিব নোৱাৰোঁ নহয়। নোৱাৰোঁ মই চাকৰি এৰিবলৈ। ঠিক আছে, চাকৰি এৰিব নোৱাৰা যদি মোক এৰি দিয়া, মোক ডিভোৰ্চ দিয়া। তোমাৰ লগত আৰু মই থাকিব নোৱাৰোঁ। কি? ডিভোৰ্চ? ডিভোৰ্চ দিয়া, মোক ডিভোৰ্চ লাগে। এনেকৈ আৰু মই জীয়াই থাকিব নোৱাৰোঁ। তুমি অকল মাৰ কথাখিনি বুজিলা নহয় জানো? মই কি বিচাৰিছিলোঁ? মই জাষ্ট বিচাৰিছোঁ মোৰ সহায় কৰক অলপ। মোক সকলোৱে সহায় কৰক, ছাপোৰ্ট কৰক। তোমাকতো মই বিয়াৰ সময়তে কৈছিলোঁ যে মোক তুমি ছাপোৰ্ট কৰিবা। এতিয়া মই সময় নাপাওঁ, মই কি কৰিম? তুমি যেতিয়া অফিচৰ পৰা আহা, যেতিয়া ভাগৰে জিগৰে বিচনাত পৰি যোৱা, মায়ে দৌৰি আহি তোমাক চাহ একাপ দিয়ে, পানী একাপ দিয়েহি, ল'ৰাটো ভাগৰে জিগৰে অফিচৰ পৰা আহিছে বুলি। কিন্তু মোক জানো দিয়ে মায়ে আহি? ময়োতো দিনটো অফিচত কাম বন কৰি আহোঁ, সেই সমানে 10 ঘণ্টা ডিউটি কৰোঁ। তাৰপিছত আহি ঘৰ পোৱাৰ পিছত মোক জানো তেনেকৈ কোনোবাই চাহ একাপ দিয়ে? মইতো আকৌ গৈ নিজে ভাত পানী বাঢ়ি কৰি খাব লাগে, বাচন ধুব লাগে, ঘৰ লেতেৰা হ'লে ঘৰ চাফা কৰিব লাগে। যিখিনি পাৰোঁতো মই কৰোঁৱেই, নোৱাৰাখিনি মই কেনেকৈ কৰিম? আৰু তাৰ বাবে তুমি মোক ডিভোৰ্চ বিচাৰিছা? ঠিক আছে, মই তোমাক ডিভোৰ্চ দিবলৈ ৰেডি আছোঁ। নালাগে, তোমাক যদি মোৰ দৰকাৰ নাই, মোৰো তোমাক দৰকাৰ নাই। ঠিক আছে, মই আজি চব লৈ যামগৈ, মই নাথাকোঁ আৰু তোমাৰ লগত। আৰু এনেকৈয়ে পল্লৱে ডিভোৰ্চ বিচৰাৰ কাৰণে নন্দিনী মাকৰ ঘৰলৈ বুলি গুচি গ'ল। আৰু কিছুদিনৰ পিছতে দুয়োজনে নিজৰ সন্মতি মৰ্মে কোৰ্টত গৈ ডিভোৰ্চ ল'লে। আৰু তাৰপিছত দুয়ো ঘৰা-ঘৰি থাকিবলৈ ল'লে। হেল্ল', বিকাশ ক। পল্লৱ, তোৰ কি হৈছে মানে? এনিটাইম ভিতৰতে সোমাই থাক যে, ফোন কৰিলেও ৰিচিভ নকৰ। আজি কিমান দিনৰ পৰা ফোন কৰি আছোঁ, তই গমেই নাপাওঁ নেকি? ফোনটো ৰিটাৰ্ণ কৰিব লাগে বুলি জান নে নাজান? দেখিছোঁ মই, কথা চথা পাতিবলৈ মন নোযোৱা হ'লেও কাৰো লগত।
জানাই দেখোন মোৰ পৰিস্থিতিটোৰ কথা সেইবাবে অফিচলৈ যাওঁ আৰু ঘৰ সোমাওঁ আৰু ক'লৈকো তেনেকৈ যোৱাই হোৱা নাই দে বন্ধুবৰ্গ কাৰো লগত কথা চথা পাতাই হোৱা নাই দে বেয়া নাপাবি কচোন কি হ'ল হয় নেকি নন্দিনীয়েহে বাদ দিলে তোক তই আকৌ আমাক সকলোকে বাদ দিলি যে কিহৰ কাৰণে বন্ধুবৰ্গ মানে চব এৰিয়ে দিলি নেকি নাই তেনেকুৱা কথা নহয় দে এই মানে মন চন ভালেই নলগা হ'লো হ'ব দে তোৰ মন ভাল লগাবলৈ মোৰ এটা বুদ্ধি আছে গম পাইছনে মোৰ পৰহিলে মেৰিজ এনিভাৰ্চাৰী হয় ডাঙৰকৈ এটা পাৰ্টি দিছোঁ বেলেগ কাকো মাতা নাই খালি আমাৰ বন্ধুবোৰক মাতিছোঁ গোটেইবোৰ বন্ধু আহিব তোকো মাতিছোঁ নাহোঁ বুলি নকবি কিন্তু আহিব লাগিব নাহিলে চাবি কিন্তু নাহিলে আৰু আমাৰ মাজত সম্পৰ্ক চব চেচ আহিম বুলি ক এতিয়া আহিম বুলি ক আৰু আহিব লাগিব সোনকালে আহিবি কৈ দিছোঁ নাহিলে নহ'বই মানে খালি সম্পৰ্ক চেচ কৰাৰ কথা নকবিচোন এনি টাইম সকলোৱে হ'ব দে যাম দে হ'ব দে পল্লৱ নন্দিনীৰ কথা এতিয়া ভাবি নাথাকিবি আৰু তাইৰ কথা ভাবি থাকি জানো কিবা লাভ হ'ব তই আহিবি খালি নাহাকে নাথাকিবি সকলোবোৰ এতিয়া ফ্ৰেণ্ডছ হৈ থাকিব লাগিব ফ্ৰেণ্ডছৰ লগত হাঁহি ফূৰ্তিকৈ থাকিলে মনবোৰ ভাল লাগে সোনকালে আহিবি কিন্তু হ'ব দে বাৰু বিকাশ মই ট্ৰাই কৰিম দে ট্ৰাই কৰিম নহয় আহিবই লাগিব কথা বেয়া হ'ব কিন্তু প্ৰমিছ কৰ আহিবিনে নাহ হ'ব দে যাম দে ঠিক আছে মই ৰাখোঁ এতিয়া হ'ব দে ৰাখ পল্লৱ আহি পালিহি পালোহি দে তই মাতিবি আৰু মই নাহাকে থাকিব পাৰোঁনে আহিলোঁ দে আৰু পল্লৱ গৈ পোৱাৰ পিছতে পল্লৱৰ চকুত নন্দিনী পৰিলে নন্দিনী এটা চুকত মন মাৰি বহি আছিলে পাৰ্টিত সকলোৱে এনজয় কৰি আছিলে নাচি বাগি আছিলে ড্ৰিংকছ কৰি আছিলে খাই আছিলে কিন্তু নন্দিনী এটা চুকত মন মাৰি বহি আছিলে আৰু তাকে দেখি পল্লৱে বিকাশক ক'লে বিকাশ তই নন্দিনীকো মাতিছ কিহৰ কাৰণে তই নন্দিনীক মাতিছ কচোন বিকাশ তাতেনো কি হ'ল পল্লৱ কচোন বাৰু মোক কথাটো তাতেনো কি হ'ল তহঁতৰ এতিয়া ডিভ'ৰ্চ হ'ল এতিয়া তহঁতে দুইটাৰ লগত শত্ৰু নহয় শত্ৰুটো আমি কৰি থাকিবলৈ দুইটাৰ ফ্ৰেণ্ডছৰ নিচিনাটো কথাও পাতিব পাৰ ন তাইৰ এফালে এংগেজমেণ্টো হৈ গৈছে আৰু কেইদিনমানৰ পিছত বিয়া বুজিছ তোৰ লগত আৰু একো সম্পৰ্ক নাই তই সেইবোৰ মাথা মাৰি থাকিব নালাগে ফ্ৰেণ্ডছৰ নিচিনা ধুনীয়াকৈ কথা পাতিলেই হ'ল সেইটোনো কি ডাঙৰ কথা তহঁত দুটাতো শত্ৰু নাছিলি ন তোৰ এসময়ত দুইটাৰ হাজবেণ্ড ৱাইফ আছিলি মৰম চেনেহ আছিলে এতিয়ানো একে তোৰ লগত শত্ৰুৰ নিচিনা তই ব্যৱহাৰ কৰিছোঁ যে কিয় মাতিলি বুলি তাইও মোৰ ফ্ৰেণ্ডছ তয়ো মোৰ ফ্ৰেণ্ডছ সেইকাৰণে মাতিছোঁ মোৰ এটা সুখৰ দিনত তাইক মাতিছোঁ সেইটোনো কি ডাঙৰ কথা কচোন তাই বেচেৰিনো তোক একোতো কৰিব অহা নাই আৰু তইনো কিয় শত্ৰুতামি কৰিব লাগে যা ফ্ৰেণ্ডছৰ নিচিনা কথা পাত তাই আৰু দুদিনমানৰ পিছত বিয়া ঠিক হৈছে বেলেগৰ লগত বিয়া হ'ব দে তই এনজয় কৰচোন পাৰ্টিটো মই আৰু মানুহ আহিছে মাতি থৈ আহোঁ হ'ব দে যা নন্দিনী ভালনে তোমাৰ পল্লৱ তুমি ভালেই দিয়া মোৰ তোমাকো মাতিছে মোকো মাতিছে নাহিলে বহুত বেয়া পাম বুলি কোৱাত জোৰ কৰাতহে আহিলোঁ বাৰু বহিব পাৰোঁনে তোমাৰ ওচৰত আজিকালি ওচৰত বহিবলৈ পাৰ্মিশ্যন লাগে নহয় জানো হ'ব দিয়া পাৰিবা বহা বাকী খবৰ কোৱাচোন মাহঁতৰ ভালনে বাৰু পিছে কাম কৰা মানুহ আনিলানে নাই ঠিকে কাম কৰি আছেনে তেওঁলোকে ভালেই দিয়া মাহঁতৰ চবৰে ভালেই কাম কৰা মানুহ আহিলে কাম বন কৰি আছে বাৰু তোমাৰ খবৰ কেনে তোমাৰ খবৰ ভালে নহয় মোৰ ভালে আৰু দিয়া তুমি পিছে অফিচ সময়মতে গৈ আছা নহয় আগতে মোৰ কাৰণেতো কেতিয়াবা দেৰিও হৈ যায় নহয় জানো আজিকালি চাগে দেৰি নহয় ন সময়মতে পোৱা গৈ চাগে ন যাওঁ আৰু তুমি কোৱাচোন তুমি ৰাতিপুৱা লঘোণে ভোকে যোৱা নে খাই বৈ যোৱা নে নোযোৱা ব্ৰেকফাষ্ট নে বাহিৰত গৈ বাহিৰৰ বস্তুবোৰ খোৱাগৈ তোমাৰ মানে সকলোবোৰ মনত আছে ন নাই তুমি মোক অভ্যাস কৰি দিলা যে ৰাতিপুৱা সোনকালে কিবা এটা খাই যাবলৈ এতিয়া খাই যাওঁ লঘোণে নাযাওঁ দিয়া বাকী মা ঔষধ পাতি খাই আছেনে ঠিকে আছেনে আগৰ নিচিনা খং চং কমিছেনে নাই মাৰ কথানো কি ক'বা জানাই দেখোন মাৰ খং উঠিলে আৰু ক'ব নোৱাৰা হৈ যায় প্ৰেছাৰটো আছে বাৰু প্ৰেছাৰৰ ঔষধ খাই আছে বাকী চব ঠিকে আছে দিয়া আৰু তুমি ইমানবোৰ কথা সুধিছা মোৰ তোমাৰ আগৰ নিচিনা লগাই নাই ভাল ফ্ৰেণ্ডছৰ নিচিনাহে লাগিছে আমি হাজবেণ্ড নহয় ফ্ৰেণ্ড মানে মই হাজবেণ্ড নহয় ফ্ৰেণ্ডহে হ'ব লাগিছিল তোমাৰ ন আমাৰ ফ্ৰেণ্ডশ্বিপ ভাল হ'ল হয় এতিয়া মানে ফ্ৰেণ্ডছ হ'ব নোৱাৰি ন পাৰি কিয় নোৱাৰি আজিৰ পৰা তেন্তে আমি ফ্ৰেণ্ডছ আগৰ সকলোবোৰ কথা পাহৰি বন্ধুৰ দৰে কথা পাতিবানে মোৰ লগত ঠিক আছে কিয়নো নাপাতিম বাৰু বন্ধু বুলি ভাবিলে আৰু বন্ধুত্ব পালন কৰিব মই জানো নহয় ভাল ৱাইফ নহ'ব পাৰোঁ কিন্তু বন্ধু ভাল হ'ব পাৰোঁ দিয়া চিন্তা নকৰিবা হয়নে ময়ো ভাল হাজবেণ্ড হ'ব নোৱাৰিলোঁ চাগে কিন্তু বন্ধু হ'ব পাৰিম দিয়া তোমাৰ নাম্বাৰটো দিবানে মোৰ তাত নাম্বাৰটো নাইকিয়া হৈ গ'ল মানে নাম্বাৰটো থাকিলে ফোন কৰিব মন যায় যে সেইবাবে কাটি পেলালোঁ নাম্বাৰটো দিবা নেকি বেয়া নোপোৱা যদি ঠিক আছে লৈ লোৱা
আৰু পল্লৱ আৰু নন্দিনীয়ে গোটেই পাৰ্টি এনজয় নকৰি দুয়োটাই ইজনে সিজনে এনেকৈ কথা পাতিয়েই পাৰ্টিটো চেছ কৰিলে। আৰু তথাপিও তেওঁলোকৰ কথা শেষ নহ'লে। নাম্বাৰ এক্সচেঞ্জ কৰাৰ পিছত ঘৰত গৈও ইজনে সিজনে কথা পাতিবলৈ ল'লে, মেছেজ কৰিবলৈ ল'লে। তাৰপিছত দুয়োজনৰ মাজত আকৌ ভাল সম্পৰ্ক গঢ় লৈ উঠিলে। এদিনাখন, হেল্ল' পল্লৱ, কি কৰি আছা? অফিচৰ পৰা আহি পালাহিনে? মই এইমাত্ৰ অফিচৰ পৰা আহি পালোঁ। আৰু তুমি? ময়ো আহি পেলাই ফ্ৰেছ হৈ পেলাই তোমালৈ ফোন এটা কৰিছোঁ বোলে আহি পালাহিনে নাই খবৰটোকে লওঁ। হওক দিয়া, মনত যে পৰিলে মোলৈ, ভালে কৰিলা। ভাত পানী খোৱাই নাই মানে? নাই, ভাত খোৱা নাই, ফ্ৰেছ হৈ আহিছোঁহে। আৰু মনত নপৰিবনে? তুমিওতো খবৰ লৈ আছা, সেইবাবে মোৰো খবৰ ল'ব মন গ'ল। নহ'বা আৰু তোমাৰতো এতিয়া বেলেগ আছেই চাগে খবৰ লোৱা, বিয়া বাৰু ঠিক হৈছে যেতিয়া। মই আৰু খবৰ লোৱা নোলোৱানো কি কথাটো আছে? কি মোৰ বিয়া ঠিক হৈছে? কোনে কৈছে তোমাক? কিয়? সিদিনা বিকাশে মোক ক'লে তোমাৰ বোলে এংগেজমেণ্ট হৈ গ'ল আৰু বিয়া আছে দুদিনমান পিছত, তেনেকৈ ক'লেচোন মোক। কি তেনেকৈ কৈছে? মোকোচোন কৈছে তেনেকৈ, তোমাৰো বোলে এংগেজমেণ্ট হৈ গ'ল আৰু বিয়া আছে দুদিনমান পিছত। কিয় মিছা কথা ক'লে আমাৰ দুইটাকে? কি মোৰ কথা তেনেকৈ কৈছে? মই আৰু বিয়াৰ কথা ভাবাই নাই পল্লৱ। ময়ো ভাবা নাই নন্দিনী, তোমাৰ বাহিৰে মই কাকো ভাল পোৱাই নাই আজিলৈকে, আৰু মই ভাবিবও নোৱাৰোঁ বেলেগৰ কথা। ৰ'বাচোন তেন্তে তাক ফোন এটা কৰা, কিয় তেনেকৈ মিছা কথা ক'লে? মই ফোন কৰি সুধিম ৰ'বা। ঠিক আছে, মোক জনাবা কি কয়। ৰাখোঁ এতিয়া। হ'ব দিয়া, ৰাখা। জনাম বাৰু দিয়া। তই আহিলি ভালে হ'ল বিকাশ, তোলৈ ইমান ফোন কৰি আছোঁ, ফোনটো মানে ভালকৈ কথাটো নকওঁ, কি হৈছে মানে? আহিলি যে ভালে হ'ল, কথা কেইটামান মোক উত্তৰ লাগে তোৰ পৰা। তোৰ উত্তৰ দিবলৈ কাৰণেই মই আহিছোঁ। কি কথা সুধিবি ক। আৰু সেইবোৰ কথা ফোনত চব কথা পাতিব নোৱাৰি নহয়, সেইবাবে তোক বুজাই দিবলৈ কাৰণে ঘৰলৈকে আহিছোঁ। কি কথা সুধিবি এতিয়াই সোধ। তই বাৰু আমাৰ দুইটাকে কিয় মিছা কথা ক'লি বিয়াৰ কথা? আমাৰ দুইটাৰে বিয়া হৈছে বুলি, বিয়া ঠিক হৈছে বুলি তই তাইকো কৈছ, মোকো কৈছ, কিহৰ কাৰণে? আৰু পাৰ্টিত মোকো মাতা, তাইকো মাতা, অৰ্থটো কি মই জানিব পাৰোঁনে? দুইটাকে লগ কৰাৰ মতলব নেকি তোৰ? বুজিলি যে তেওঁ শেহতীয়াকৈ হ'লেও? মোৰ অৰ্থ সেইটোৱেই। আৰু মা ক'ত গ'ল? মাক মাত। খুৰীয়ে মোক লগ কৰি সকলোবোৰ কথা কৈছে, আৰু খুৰীহঁতক ভালকৈ সুধিলেই তই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাবি। খুৰীহঁতক বুলি যে কৈছোঁ, তহঁতৰ আৰু নন্দিনীৰ দুয়োগৰাকী খুৰীয়ে মোৰ ওচৰত গৈছিলে। কি? মা গৈছিলে তোৰ ওচৰত? খুৰী গৈছিলে। মাতচোন, খুৰী ক'ত গ'ল? মা, মা। কি হ'লে বোপা এনেকৈ চিঞৰিছে যে? বিকাশ দেখোন। বিকাশ বোপা বহা আকৌ। হ'ব দিয়ক খুৰী, বহিম বাৰু। আগতে পল্লৱে কি কৈছে সেইটো শুনকচোন। কি হ'ল বোপা কচোন। মা, তুমি বিকাশৰ ওচৰত গৈছিলা? বোপা গৈছিলোঁ, কাৰণ মোৰ আৰু ৰাস্তা নাছিলে। তোক ইমান দিনে ইমান কষ্টত থকা মোৰ সহ্য হোৱা নাই। মোৰ বহুত ভুল আছিলে, পাৰিলে মোক ক্ষমা কৰি দিবি বোপা। তহঁতৰ সংসাৰখন ময়ে ধ্বংস কৰিলোঁ। বোৱাৰীৰ গাত ভুল নাছিলে, মোৰ গাতেই সকলো ভুল। বোৱাৰী কিনো বিচাৰিছিলে? অকল সহায় বিচাৰিছিলে, অকণমান সহায় বিচাৰিছিলে, কামৰ সহায়। কাৰণ তেওঁ চাকৰি কৰি আমাক খুৱাব বিচাৰিছিলে, ঘৰখন উন্নতি কৰিব বিচাৰিছিলে। তাৰ বিপক্ষেনো কি বিচাৰিছিলে? আমি যাতে অকণমান সহায় কৰি দিওঁ। ভাটিবেলাটো গোটেইখিনি কাম কৰিছিলে, ৰাতিপুৱা কাম কৰিবলৈ অলপ সময় নাপাইছিলে। সেইখিনি যদি মই বুজি পালোঁ হয়, তোক যদি কথা নলগালোঁ হয়, তহঁতৰ সংসাৰখন কেতিয়াও নাভাঙিলে হয়। তহঁতৰ সংসাৰখন ভাঙাৰ পিছত কাৰণো লাভ হৈছে কচোন? তহঁতৰ ডিভ'ৰ্চ হোৱাৰ পিছত কাৰ লাভ হৈছে? তোৰ জীৱনটো মই ধ্বংসহে কৰিলোঁ। তই যিমান কান্দি কুটি মন মাৰি ৰুমত সোমাই থাক, মোৰ সহ্য নহয় বোপা। সেইবাবে মই ক্ষমা খুজিব বিচাৰিছিলোঁ, আৰু ক্ষমা খুজিবলৈ তোৰ আগত লাজ পাই আছিলোঁ। সেইবাবে বিকাশকে সকলোবোৰ কথা খুলি ক'লোঁ। আৰু নন্দিনীৰ মাকো মোৰ ওচৰত আহিছিলে। নন্দিনীৰ মাকেও মোক কথাবোৰ আৰু ভালকৈ বুজাই দিয়াত মই আৰু দুখ পাইছোঁ। মই মনত, মোৰ গাত সঁচাকৈ বহুত দুখ আছে। ছোৱালীজনীয়ে এইখন ঘৰত কিমান আশা লৈ আহিছিলে। নতুন এখন ঘৰত নিজৰ মাকক এৰি থৈ লোকৰ মাকক আপোন কৰি ল'ব আহিছিলে। কিন্তু মই তাইক কেতিয়াও নিজৰ বুলি নাভাবিলোঁ। নিজৰ ছোৱালী বুলি যদি মই তাইক ভাবিলোঁ হয়, তাইৰ দুখবোৰো মই সদায় লুকুৱাব পাৰিলোঁ হয়। কিন্তু তাইৰ দুখবোৰকে মই এটাকে দুটাকৈ তোক লগালোঁ, আৰু লগাই তহঁতৰ সংসাৰখন ধ্বংস কৰিলোঁ। সঁচাকৈ মোৰ নিচিনা মাক হোৱাতকৈ নোহোৱাই ভাল। মোৰ বহুত ভুল হৈছে বোপা। নন্দিনীৰ গাত অকণো দুখ নাই। তই তাইক লৈ গৈ যা ঘৰলৈ বোপা। তইও সুখত থাকিবি, আমিও সুখত থাকিম। তহঁতৰ সংসাৰখন ভাঙাৰ পিছত মই অলপো সুখত থাকিব পৰা নাই বোপা। মোৰ ভুলবোৰ মই এতিয়া বুজি পাইছোঁ। তই তাইক লৈ গৈ যা বোপা। তাইও বহুত কষ্ট পাইছে।
মই ভালকৈ জানো তহঁত দুটা ইজনে সিজনক এতিয়াও ভাল পাওঁ আৰু এৰি থাকিব নোৱাৰ। বহুত কষ্ট পাইছোঁ এৰাৰ কাৰণে, কিন্তু ঘৰৰ পৰিস্থিতি এনেকুৱা হৈ গ'ল যে তহঁতে এৰা এৰি হ'বলগীয়া হ'ল। আৰু এতিয়া মই বিচাৰিছোঁ তহঁতে সদায় লগত থাক। তই নন্দিনীৰ ওচৰত যা বোপা, নন্দিনীক ক্ষমা খুজি এখন ঘৰলৈ আকৌ লৈ আহ। মই তাইক সকলো সুখ দিম। মই বুজি পাইছোঁ এতিয়া মোৰ ভুলটো। মই তাইক সকলো ক্ষেত্ৰতে সহায় কৰিম। নিজৰ মাক হ'বলৈ মই চেষ্টা কৰিম। আৰু মোৰ কথা মতেই বিকাশে পাৰ্টিটো দি তহঁতক মাতিলে আৰু তহঁত দুটাক লগ কৰাৰ সেইটোৱে বুদ্ধি সি পাতিলে। আৰু বিকাশ তোমাক বহুত বহুত ধন্যবাদ বোপা, মোৰ ল'ৰাটোৰ সংসাৰখন পাতি দিয়া। তোমাক বহুত আশীৰ্বাদ দিম। খুৰী, মইতো সেইটোৱে বিচাৰোঁ, সিহঁতৰ সংসাৰখন যাতে ভাল হওক। ময়ো সেইটোৱে বিচাৰোঁ মা, কিন্তু নন্দিনী জানো মান্তি হ'ব? তাইৰ লগত আমি বহুত অন্যায় কৰিলোঁ মা। হ'ব বোপা, ব'ল আমি এতিয়াই যাম নন্দিনীৰ ঘৰত। নন্দিনীক ক্ষমা খুজি লৈ আহিম ব'ল। মা, পল্লৱ, তোমালোক আহা বহাহি। আহক মা, বহকহি। বিয়নী আহক, বহকহি আহক। বোৱাৰী, মোক ক্ষমা কৰি দিয়া পাৰিলে। মোৰ বহুত ভুল হ'ল। তোমাৰ লগত মই বহুত অন্যায় কৰিলোঁ। ল'ৰাটোক কথা লগাই তোমালোকৰ সংসাৰখন মই ধ্বংস কৰি পেলালোঁ। মোক পাৰিলে ক্ষমা কৰি দিয়া। তোমাক নিবলৈ আহিছোঁ, যাবানে আমাৰ লগত? নন্দিনী, ভুল মোৰো হৈছিলে, অকল মাৰে নহয়, মোৰো ভুল আছিলে। মই তোমাক ছাপোৰ্ট কৰিম বুলি শপত খাইছিলোঁ বিয়াৰ সময়ত, কিন্তু শপতটো পালিব নোৱাৰিলোঁ। 7টা প্ৰমিছ কৰি 7 পাক ঘূৰি তোমাক কিমানবোৰ কথা কৈছিলোঁ, কিন্তু সেইবোৰ মানি ল'ব নোৱাৰিলোঁ। তোমাক মই সেইবোৰ পালন কৰিব নোৱাৰিলোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে তোমাক ছাপোৰ্ট কৰিম বুলি প্ৰমিছ কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মই এজন ভাল হাজবেণ্ড হ'ব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিব পাৰিলে। আৰু তোমাক নিবলৈ আহিছোঁ। তুমি যাবানে বাৰু আমাৰ লগত? কিবা এটাতো কোৱা। পল্লৱ, মা, অকল ভুল আপোনালোকৰে নহয়, মোৰো বহুত ভুল আছিলে। এগৰাকী বোৱাৰী হৈ মই বোৱাৰীৰ দায়িত্ব পালন কৰিব পৰা নাছিলোঁ। তাৰ বাবে মোক ক্ষমা কৰি দিব মা। মই নিজৰ ভুলবোৰ বুজি পাইছোঁ। মোৰ ভুল আছিলে। আপোনালোকক যিখিনি মৰম দিব লাগিছিলে সেইখিনি মই দিবই পৰা নাছিলোঁ। সেইবাবে আপোনালোকেও খং উঠিছিলে, সেইটোতো স্বাভাৱিক কথা। আৰু ময়ো ক্ষমা খুজিব বিচাৰি আছিলোঁ, কিন্তু সুবিধা পোৱা নাছিলোঁ মা। মোক ক্ষমা কৰি দিব পাৰিলে। নহয় বোৱাৰী, নহয়, তুমি ক্ষমা খুজিব নালাগে। তুমি নিজৰ ঠাইত ঠিকেই আছা বোৱাৰী। মই যদি শাহু নহয় নিজৰ মা হ'ব পাৰিলোঁ হয়, এইখিনি কেতিয়াও নহ'ল হয়। নিজৰ মা হোৱা হয় সেইখিনিতো কেতিয়াও দুখ নধৰে। তুমি কাম কৰিব নোৱাৰিলেও, সময় নাপালে নিজৰ মাগৰাকী তোমাক বুজি পায়, কিন্তু মই বুজি নাপালোঁ। মই শাহু হ'বলৈ বিচাৰিলোঁ, কিন্তু মাক হৈ যদি ছোৱালীজনীৰ কষ্টটো অনুভৱ কৰিলোঁ হয়, তেতিয়াহ'লে তোমালোকৰ সংসাৰখন কেতিয়াও ভাঙি নগ'ল হয়। মই শাহু নহয় মা হ'ব লাগিছিল, কিন্তু মই শাহু হৈহে দেখালোঁ, মাক হৈ দেখাব নোৱাৰিলোঁ। মই এতিয়াৰ পৰা তোমাৰ মা হ'বলৈ চেষ্টা কৰিম মাজনী। মোক ক্ষমা কৰি দিয়া আৰু ব'লা আমাৰ লগত। পল্লৱে তুমি অহাৰ পিছৰ পৰা সেই ৰুমতে সোমাই কৰি এনিটাইম মন মাৰি থাকে, আৰু সেইটো মোৰ সহ্য নহয়। তোমালোকৰ সংসাৰখন মোৰ ধ্বংস কৰাৰ অকণো মতলব নাছিলে, কিন্তু অলপ আশা আছিলে বোৱাৰীহাতে খোৱা। কিন্তু মই বুজা নাছিলোঁ যে তুমিও কষ্ট কৰি আহা ডিউটিৰ পৰা। মোৰ ল'ৰাটোৱে যিমান কষ্ট কৰি আহে তুমিও কষ্ট কৰি আহা। তাক যেনেকৈ মই চাহ পানী যোগাৰ দিওঁ, তোমাকোতো মই চাহ একাপ দিব পাৰিলোঁ হয়। তুমিওতো মোক সময় পালে দিয়া, নিদিয়াকেতো নাথাকা। কিন্তু মই তাক কথা লগাই বেয়া কৰি পেলালোঁ। মোক ক্ষমা কৰি দিয়া, আৰু এনেকুৱা কেতিয়াও নহয়। মই নিজৰ ভুলটো বুজি পাইছোঁ মাজনী। তোমাৰ মা হ'বলৈ মই চেষ্টা কৰিম, ব'লা আমাৰ লগত। মা, যাম, কিয় নাযাম? ময়ো পল্লৱৰ বাহিৰে আৰু বেলেগৰ কথা ভাবিবই নোৱাৰোঁ মা। যাম মই। আপোনালোককো মই বোৱাৰীৰ মৰমখিনি দিবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ। আপোনালোকক মৰম দিবলৈ চেষ্টা কৰিম, আপোনাৰ আশাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম মা। হ'ব দিয়ক। শাহু বোৱাৰীৰ মৰমবোৰ দেখি মোৰো বৰ ভাল লাগি গৈছে। আহকচোন বিয়নী, ভিতৰলৈ আহক। চাহ তাহ কিবা এটা খাইহে যাব পাৰিব, কিন্তু এনেকেই মই ছোৱালীজনী দি নপঠাম নহয়। আহক, ভিতৰলৈ আহক। আপোনালোকৰ সেই কথাবোৰে মোৰ বৰ ভাল লাগি গৈছে। মোৰ ছোৱালীজনীৰ দুখবোৰ মইহে অকল দেখিছোঁ। আপোনালোকে হাঁহিলে যে মোৰ বৰ ভাল লাগিলে। সঁচাকৈ মোৰ ছোৱালীজনীৰ সংসাৰখন ভাল হোৱাটো মই বিচাৰোঁ। বৰ কষ্টত আছিলোঁ এইকেইদিন। তাইৰ দুখবোৰ সহ্য হোৱা নাছিলে। তাই প্ৰকাশ নকৰে জানো, কিন্তু তাই মনৰ ভিতৰতে বহুত ভাগি পৰিছিলে। আজি সঁচাকৈ মনটো ভাল লাগি গৈছে। আহক, ভিতৰলৈ আহক।
নন্দিনী আজিৰ পৰা ৰাতিপুৱা চাহকাপ মই বনাম আৰু সন্ধিয়া চাহকাপ তুমি বনাবা ঠিক আছে ঠিক আছে হ'ব হ'ব আৰু দুপৰীয়া ভাত সাজ মই বনাম ঠিক আছে ঠিক আছে আৰু এনেকৈয়ে নন্দিনী আৰু পল্লৱৰ আকৌ এবাৰ বিয়া পাতি দিলে